1, 2, 3, go! কতিক্ষণে বলে ঠিকর চরয়া ভাগ জগনি কতিক্ষণে বলে ভেঙরা হরে হরে ভাগ জগনি কতিক্ষণে বলে ভেঙরা হরে হরে ভাগ জগনি কতিক্ষণে বলে ভেঙরা হরে ভাগ জগনি কতিক্ষণে বলে ভেঙরা আধারাতি বলে ঠিকর চরয়া ভাগ জগনি বিনু সরে বলে ভেঙরা বিনু সরে বলে ভেঙরা আধারাতি বলে জগনি বিনু সরে বলে ভেঙরা হরে হরে ভাগ জগনি বিনু সরে বলে ভেঙরা হরে হরে ভাগ জগনি ভেঙরা হরে হরে ভাগ জগনি বিনু সরে বলে ভেঙরা এটা সময় আছিল, এটা দিন আছিলে, সেই দিন এতিয়া নাই। এতিয়া মানে চৰকাৰে যি পদক্ষেপ হাতত লৈছে, এটা দিনত এই আমাৰ নৃত্য গীত ঝুমুৰ গীত বুলি ক'লে মানুহে অকণমান ঘিণ চকুৰে চাইছিলে, মানে দৃষ্ট মনোভাৱেৰে চাইছিলে। এই বাগানীয়া গীত ঝুমুৰ গীত গাব নালাগে। মই 1976 মই প্ৰথম আমাৰ ঝুমুৰ গীত মই ৰেকৰ্ডিং কৰিছোঁ। তাৰ পৰা বহু গীত গালোঁ। ইয়াতে যিবোৰ গান চলি আছে, যিবোৰ গান গাইছে ৰাইজে বা আমি গাইছোঁ, এইটো চব মই উদ্ধাৰ কৰা গীত। গতিকে আজি যি লক্ষ্যৰ উদ্দেশ্যৰে চৰকাৰে এই প্ৰচেষ্টা হাতত লৈছে, সেয়া সফল হওক মই তাকে কামনা কৰিছোঁ। আৰু সেই দিনটোলৈ বাট চাই আছে 24 ফেব্ৰুৱাৰী দিনটো। এই 24 ফেব্ৰুৱাৰী দিনটোত আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মহোদয় আহিব আৰু তেখেতৰ ওচৰত আমাৰ ল'ৰা আৰু ছোৱালীয়ে আমাৰ নাচিব। গতিকে সেইদিনা এটা কেনেকুৱা এটা অসমৰ এটা পৰিৱেশ হ'ব। আৰু এতিয়াৰ পৰাই আজি 15 দিনৰ আগৰ পৰাই আমাৰ অসমত মানে এই ঝুমুৰ নৃত্য গীতৰ কাৰণে এটা আনন্দৰ এটা জোৱাৰ উঠে দুখো দিশে। LAC ৱাইজত হৈছিলে, এটা ডিষ্ট্ৰিক্ট ৱাইজত হৈছে। গতিকে কিনো ক'ম আৰু ক'বৰ কোনো ভাষা নাই। মই এটাই ক'ম, বহুত বহুত ধন্যবাদ জনাইছোঁ এই চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু সাংস্কৃতিক মন্ত্ৰী মহোদয়ক। আৰু যি লক্ষ্য আৰু উদ্দেশ্যৰে আজি এই প্ৰচেষ্টা লৈছে, এই ঝুমুৰ গীতক বিশ্ব দৰবাৰত প্ৰকাশ কৰাৰ যিটো প্ৰচেষ্টা হাতত লৈছে, তেওঁলোকৰ প্ৰচেষ্টা সফল হওক, মই তাকেই কামনা কৰিছোঁ। বহুত বহুত ধন্যবাদ। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অন্তৰৰ সৈতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁৰ সৎ প্ৰচেষ্টাৰ কাৰণে আজি আচলতে আমাৰ পূৰ্বপুৰুষসকলে আপোনালোকে জানে যে তাহানিতে ব্ৰিটিছসকলে লৈ আহিছিলে আমাৰ পূৰ্বপুৰুষসকলক উৰিষ্যা, বিহাৰ, ৰাজ্য, ঝাৰখণ্ড ইত্যাদি ৰাজ্যৰ পৰা। আৰু তেওঁলোকে নিজৰ ঘৰ বাৰী মাটি সম্পত্তি সকলো এৰি আহিছিলে। কিন্তু আপোনকো আহিছিল তেওঁলোকৰ কালচাৰ, আপোনলৈ আহিছিল তেওঁলোকৰ ভাষা সংস্কৃতি, তেওঁলোকৰ গীত নৃত্য। আৰু এই গীত নৃত্যসমূহ আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ সমাজৰ মাজতে, অসমৰ মাজতে সীমাবদ্ধ আছিলে। কিন্তু আজি পুৰা বিশ্বক ইয়াক পৰিচয় কৰাই দিয়াৰ চিন্তাধাৰাৰে, পুৰা বিশ্বৰ মাজত ইয়াক প্ৰতিষ্ঠা কৰাৰ চিন্তাধাৰাৰে আজি এনেধৰণৰে আমাক আগবঢ়াই দিয়া হৈছে। সঁচাকৈ প্ৰশংসনীয়। আৰু মোৰ পুৰা বিশ্বাস ইতিমধ্যে বিহুৱে যিদৰে সমগ্ৰ বিশ্ববাসীৰ অন্তৰ জয় কৰিবৰ কাৰণে সক্ষম হৈছে, আমাৰ ঝুমুৰো বিশ্ববাসীৰ অন্তৰ জয় কৰিব। আৰু এনেদৰে আমাৰ যি বৃহৎ অসমীয়া সংস্কৃতি ভঁৰাল, ই আটাইতকৈ শক্তিশালী হ'ব, য'ত ঝুমুৰো ইয়াত চামিল হৈ পৰিব।